Hello everyone. So আজি মিসিং নাম্বাৰ ইন বক্সৰ কোৱেশ্যন কেইটামান লৈ আহিছোঁ. So let's start. প্ৰথম কোৱেশ্যনটো কি আছে চাওঁ. Which one will replace the question mark? Question mark টো কি আছে সুধিছে. A2 C4 E6 তেনেকৈ আছে. এলফাবেটো আছে, নাম্বাৰো আছে. প্ৰথমতে এলফাবেটৰ লগত মিলাই চাওঁ আমি নাম্বাৰ কেইটা তাৰপিছত মাথা মাৰিম. A আছে, C আছে, E আছে. মাজত কি নাই? B2 নাই, ইয়াত D2 নাই. মানে আইডিয়া এটা হৈছে আমাৰ মাজত B আৰু D এটা গেপ কৰি গৈছে. M আছে, N আছে, Q আছে, O আছে, Q আছে, N2 নাই, P2 নাই. তেতিয়াহ'লে এইটো G মাজত H নাই, J2 এইটো K হ'ব. তেতিয়াহ'লে K হ'বই লাগিব চিয়'ৰ. K থকা অপশ্যন দুটা আছে, C2 নহয়, A2 নহয়. K15 আৰু K8ৰ মাজতে কোনোবা এটা হ'ব. এতিয়া চাওঁ নাম্বাৰকেইটা কি হ'ব পাৰে. 2 4 6 4 2 2 লগত 4 যোগ কৰিলে 6 পায়. 2 + 4 6 5 + 9 14. তেতিয়াহ'লে 5 + 3 কিমান হ'ব? 8. K8 এইটো নহয়, শুদ্ধতৰ এইটো. এই মিচিং নাম্বাৰ এনেকৈ বক্সত দিয়াবিলাক বহুত আনপ্ৰেডিক্টেবল হয়. আপুনি কৰিব নোৱাৰে কি পেটাৰ্ণত লাগি আছে. প্ৰথমতে আপুনি স্কোৱাৰত আছে নেকি চাব লাগে, মাল্টিপ্লিকেশ্যন হৈ আছে নেকি চাব লাগে, মাল্টিপ্লিকেশ্যন হৈ আছে নেকি, আকৌ মাল্টিপ্লিকেশ্যন হৈ আকৌ এডিশ্যন হৈও থাকিব পাৰে, দুইটা মিলি থাকিব পাৰে, কিউবত মিলি থাকিব পাৰে. বহুতকেইটা পেটাৰ্ণ মিলাই চাবলগীয়া হয়. আমি ভাগে ভাগে চাই যাব লাগিব. আৰু এইটো এটাত যদি নোলায় 30-40 ছেকেণ্ডৰ ভিতৰত যদি আপুনি পেটাৰ্ণটো উলিয়াব নোৱাৰে, তেতিয়াহ'লে ইমান সময় মাথা মাৰি লাভ নাই. নেক্সট কুৱেশ্যন আগবাঢ়ি যোৱাই ভাল. চ' নেক্সট কুৱেশ্যনটো চাওঁ আমি এতিয়া. কি দিয়া আছে? 5 4 7 8. ইয়াৰ পিছত পেটাৰ্ণ এটা আমি ভাবিব লাগিব. প্ৰথমটো বা কি পেটাৰ্ণ পাব পাৰোঁ ইয়াত চাওঁচোন. 5 4 7 8ৰ মাজত 5 4 7 8. যদি 5 + 4 9, 9 7 16 নাই, মিলা নাই. 5 4 20, 20 + 7 27 নাই, মিলা. কি মিলিব পাৰে এইটো? 5 + 4 + 7 5 4 9 7 16 16 আধা, মানে আল্টিমেটলি কি হৈ আছে? 5 + 4 + 7 / 2 আধা নহয় জানো? এইটো চাওঁ মিলাই নিমিলে. যদি মিলাই হৈ যাব 9 6 15 15 পাইছে 20 20ৰ আধা 10. য়েছ, তেতিয়াহ'লে এইটো কি হ'ব? 7 3 10 10 2 12 12ৰ আধা কিমান? 6. অপশ্যন ডিটো শুদ্ধ উত্তৰ. এইকেইটা বাৰু অলপমান ইজিয়ে কেটছ কৰিব পাৰিছোঁ লগতে. ময়ো লগতে কৰি গৈছোঁ, চাওঁচোন কিমান সময় লাগে। আপোনালোকৰ লগতে কৰি যাওক, এনচাৰৰ পিছত মিলাই চাব. নেক্সট কুৱেশ্যন. হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক দিছে আকৌ. 12 18 30 6 আছে ইয়াত. এইটো 6 × 2, এইটো 6 × 3, 6 × 3, এইটো 6 × 5 হৈ আছে. চকুত পৰাকৈ একদম ফাৰ্ষ্ট এইটোৱে দেখিছোঁ. এইটো 8 × 2, এইটো 8 × 3, এইটো 8 × 5 ওলাই গ'ল যেন লাগিছে তেতিয়াহ'লে. এতিয়া কি আছে ইয়াত? এইটোত কি মিলিব? 2, এইটো 2 3 5 পূৰণ হৈ আছে. এইটো 2 ইনটু কৰিবলৈ হ'লে এইটোত 9 যদি কওঁ 9 × 2 18 হ'ব, 9 × 3 27 হ'ব, 9 × 5 45 হ'ব. 9টো শুদ্ধ উত্তৰ, চি। ঠিকে আছে। আৰু বেলেগ ধৰণৰ পেটাৰ্ণ ওলাবও পাৰে, কিন্তু সহজতে চকুত পৰিছে এইটোৱে, আৰু মিলি আছে নহয় গোটেইকেইটা, দুটাৰ লগত মিলি গৈছে, গতিকে এইটোৱে মাৰি পিনি আগবাঢ়ি যাম নেক্সট কুৱেশ্যনলৈ। আৰু বেলেগ পেটাৰ্ণ থাকিব পাৰে, কিন্তু আমাৰ এনচাৰটোহে লাগে। ইমান পেটাৰ্ণ আমি বিচাৰি নুফুৰোঁ। 5টা 6টা পেটাৰ্ণত মিলি থাকিব পাৰে নাম্বাৰকেইটা, ক'ব নোৱাৰে আপুনি। নেক্সট কুৱেশ্যন. হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক মাজত আছে? কি আছে এইটো? 19 5 4 3 5 4 9 3 12 12 আকৌ 7 যোগ কৰিব লাগিব। নাই, একো পেটাৰ্ণ মিলা নাই এইটো। স্কোৱাৰত কিবা মালি আছে নেকি? নাই। 25 হ'ব, 5 স্কোৱাৰ 25, 3 স্কোৱাৰ 9, 25 and 34, 4 স্কোৱাৰ 16, 34 59 মিলা নাই। এইটো কি হৈছে? 5 × 4 20, 20 × 3 60, বা এইটো মাল্টিপ্লিকেশ্যন এডিশ্যন চিৰিজৰ হয় বা 5 × 4 20 + 3 নহয়, 5 × 3 কৰিলে এইটো পাই গ'লোঁ। চাওক প্ৰথমটোত কি হৈ আছে? 5 × 3 কৰি +4 কৰি থোৱা আছে, তেতিয়াহ'লে কিমান পায়? 19। এইটোত এতিয়া মিলে নাই, এইটো পেটাৰ্ণত এইটো মিলে নাই চাওঁ। 5 × 6 × 4 + 5 24 + 5 29, য়েছ মিলি গ'ল। তেতিয়াহ'লে 7 × 5 7 × 5 35 + 6 = কিমান হ'ব? 41। অপশ্যনত আছে C 41। মাল্টিপ্লিকেশ্যনৰ এডিশ্যন মিলি হৈ আছিলে, বুজিলে? নেক্সট কুৱেশ্যন. হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক? একেই
3 আছে 15 আছে 27 6 আছে 31 আছে 56 এইটো কি মিলিছে চাওঁ 15 তিনি 18 27 তিনি 30 45 গোটেইটা যোগ কৰিলে পাওঁ 45 এইটো যোগ কৰিলে আকৌ নহ'ব নহয় সেইটো বেলেগ কিবা এটা হৈ আছে পেটাৰ্ণটো ভাবিব লাগিব অকণমান কি হৈ আছে 15 লগত যদি মিলো 3 আছে 15 আছে 27 আছে এইটো যদি 15ক যদি ডাবল কৰি দিওঁ 30 হ'ব মানে 15 × 2 কৰিলে 30 30 পৰা 3 মাইনাছ কৰিলে আমি পাওঁ 27 ঠিক আছে এইটো পেটাৰ্ণত মিলি নি চাওঁ 3 আছে 15 আছে 27 এইটো কেনেকৈ মিলি আছে 15টো ডাবল কৰি দিলোঁ -3 কৰি দিলোঁ 27 পালোঁ এইটো মিলিছে নাই চাওঁ এতিয়া 31টো যদি আমি ডাবল কৰি দিওঁ -3 কৰি দিওঁ মানে 62 ডাবল -3 50 -3 নহয় চৰি এইটো 6 আছে ইয়াতহে 3 আছিলে 6 আছে 6 কৰিলে 56 য়েছ মিলি গ'ল বুজিলে নে পেটাৰ্ণটো কি হৈ আছে কৈ দিছোঁ চাওক এই প্ৰথমটোত কি হৈ আছে পেটাৰ্ণটো 15 × 2 -3 = 27 ছেকেণ্ডটোত হৈ আছে 31 × 2 -6 56 তেতিয়াহ'লে লাষ্টটো কি হ'ব লাষ্টটো মাজতে হৈ যাব দিছে মাজতে যদি x বুলি ধৰি লওঁ x × 2 -9 কৰি দিলে কি পাম আমি 81 পাব লাগে তেতিয়াহ'লে x ৰ ভেলুটো কি হ'ব 2x = 81 প্লাছ এইটো 90 ইফালে গুচি গ'ল 90 হ'ল x = 45 পিছত আছেনে আছে অপশ্যন এইটো শুদ্ধ উত্তৰ বুজিলে অকণমান এইটো ট্ৰিকি আছিলে কনফিউজিং আছিলে অকণমান কেটচ কৰিবলৈ অকণমান টাইম লাগি গৈছে নেক্সট কুৱেশ্যন হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক এইটো দেখি এনেকুৱা লাগিছে যেন এই উপৰকেইটা আৰু এইকেইটা এক্সট্ৰা একেবাৰে লেট হৈ আছে যেন লাগিছে দেখি ফাৰ্ষ্ট ইনটুইশ্যন এনেকুৱা লাগিছে মানে চাওঁচোন মিলিছে নি 6 5 যে 30 হয়নে 30 × 8 কিমান 240 7 4 28 28 × 9 কিমান 28 9 28 লগত 10 পূৰণ কৰিলে 280 হয় তেতিয়াহ'লে 9 পূৰণ কৰিবলৈ হ'লে 280 পৰা 28 বিয়োগ কৰি দিলে 260 252 240 আৰু 252 যদি যোগ কৰি দিওঁ 2 5 4 9 492 য়েছ এইটো মিলি গ'ল তেতিয়াহ'লে এইটো কি হ'ব ক্ৰছ চেক কৰি চাওঁ 5 4 × 20 20 7 × 140 8 6 × 48 48 9 × 48 লগত 10 পূৰণ কৰিলে 480 হয় গতিকে 480 পৰা যদি আমি আৰু 48 বিয়োগ কৰিব চাওঁ 480 পৰা 440 432 এটা যোগ কৰিলে 2 4 3 7 4 1 5 572 মিলিছে গতিকে এইটো ওলাই যাব 5 4 × 20 20 3 × 60 5 2 × 10 10 7 × 70 60 70 130 অপশ্যন বিটো শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন 21 31 52 39 46 58 কি হ'ব 21 31 52 কেনেকৈ মিলি আছে 31 আৰু 21 এড কৰি দিলে কিমান পাওঁ আমি 31 41 51 এইটো এড কৰিলে ডাইৰেক্ট ওলাই আছে দেখোন এইটো 1 + 1 2 3 + 2 5 9 6 15 5 বেলেগ কৰিলে 4 তিনি 7 1 8 ডাইৰেক্ট ওলাই আছে 6 তিনি 9 8 1 9 99 এইটোতো ইজি আছিলে চকুত পৰি গৈছে ডাইৰেক্ট অঞ্চল ওলাই গৈছে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ হুইচ ইয়াত 3/4 এটা আছে এইটো অকণমান দেখিলে আইডিয়া লগাব লাগিব আপুনি প্ৰথমতে কিছুমান কথা আছে এইটো চাব এই লাষ্টৰ টাৰ্মকেইটা চাওক ডাঙৰ হয় নাই মানে আল্টিমেটলি আপুনি বুজিব লাগিব যে এই তিনিটা ৰ' ৱাইজ এই তিনিটা মিলি কিবা এটা মিলি এইটো হৈছে ইমানকণ আপুনি কেটচ কৰিব পাৰিব লাগিব দেখি মেলি চাওঁচোন এতিয়া কেনেকৈ মিলিছে 18 × 12 18 × 12 কৰিলে 18 12 পূৰণ কৰি কিবা কিবি বিয়োগ হৈ আছে যেন লাগিছে কাৰণ চাওক 18 10 পূৰণ কৰিলে 180 হয় ন তেতিয়াহ'লে 180 লগত 36 যোগ কৰিলে 216 তেতিয়াহ'লে 72 মিলিব যেন লাগিছে চাওঁচোন 18 × 12 কৰি যদি 3য়ে হৰণ কৰি দিওঁ 3 6 গুণ যাব 12 6 গুণ 72 য়েছ 72 পাই গ'লোঁ তেতিয়াহ'লে 32 × 16 যিটো চাওঁ 32 × 16 যদি 16 4 যদি হৰণ কৰি দিওঁ 4 8 16 8 গুণ কিমান
16 4 64 64 128 100 পালোঁ তেতিয়াহ'লে কি হ'ব 24 × 14 মাজৰটো বাই এক্স ইকুৱেল 112 এইটো কিয় লিখিছোঁ গম পাইছেনে এইটো হ'লেও এক্স বুলি ধৰি লৈছোঁ এতিয়া এইটো ফৰ্মুলাত পেলাই দিছোঁ এক্সটো আমি নাজানো এক্সটো উলিয়াব লাগে তেতিয়াহ'লে 24 × 14 এইটো ডিভাইড আহিব তললৈ 112 ইকুৱেল টু এক্স 24 নাযায় 14 যাব 14 8 জাৰ যাব 14 8 জাৰ আপোনাৰ 112 হয় নেউতাখন মুখস্থ থাকিলে সেইটোৱে ভাল 14 8 × 112 8 3 × 24 এক্সৰ ভেলু পালোঁ 3 গতিকে এইটো অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব 3 বুজিলে নেউতা মুখস্থ ৰাখক কিউব মুখস্থ ৰাখক স্কোৱাৰ মুখস্থ ৰাখক অংকবিলাক ৰিজনিংবিলাক সোনকালে ওলাব এইটো কি আছে হুইচ 1 8 27 এইটোতো ওলাই আছে ডাইৰেক্ট এইটো 1 কিউব নহয় জানো এইটো 2 কিউব এইটো 3 কিউব এইটো 4 কিউব হ'ব 64 1 কিউব 1 2 কিউব মানে 8 3 কিউব মানে 27 থাকিলে এইটো 4 কিউব হ'ব এইবিলাকে স্কোৱাৰ কিউব মনত ৰাখিলে এইটোৱে ফাইদা লগে লগে ওলাই যায় পুটুককৈ কেটচ কৰিবও পাৰে স্কোৱাৰ কিউব আৰু টেবুলছ মানে নেউতাখন মুখস্থ ৰাখিলে সেইটোৱে ভাল নেক্সটটো চাওঁ which one will replace the question mark কি আছে এইটো এইটো 4 3 এনেকুৱা হৈ থাকিলে 5 6 কেনেকৈ মিলাব পাৰিম যোগফল হ'ব চাগে এইটো এনেকৈ মাজতে আধা কৰি চাওঁ আধা আধাকৈ যোগফল বা মিলি আছে বা এইডোখৰত কৰবে 6 আছে 11 হৈ আছে 7 3 10 11 9 20 এইটো মিলা নাই আধা আধাকৈ মিলে বা আধা আধা কৰিলে 6 আছে 11 7 3 10 10 11 এইফালটো মান হ'ল 21 এইফালে 11 9 20 20 4 24 নাই এনেকৈ নিমিলে এইফালেও মিলা নাই এনেকৈ মিলে বা চাওঁ 7 3 10 11 9 20 7 3 10 11 9 20 মানে তলৰ হাফটোৰ চাউণ্ডটো পালোঁ 30 ওপৰৰ হাফটো কিমান আছে 6 4 10 যোগ 5 15 এইকেইটা 15 30 কৰিবলৈ অপশ্যনত আছে নেকি বাৰু য়েছ ধুনীয়া প্ৰশ্ন 15টো দি দিলে 30 হৈ যাব ইয়াক কৰিবলৈ উপায় নাই আৰু বাছি মানে আমি কি ট্ৰিক লগাম আৰু ইয়াত উপায় নাই এইটো আমি তেনেকৈ কৰি চাব লাগিব কোনকেইটা মিলে এনেকুৱা কুৱেশ্যন প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে প্ৰেক্টিচ কৰিলেহে আইডিয়াটো হ'ব আপোনালোকৰ অ'কে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ এইটো দেখি আইডিয়া লগাব লাগে যে ওপৰ তিনিটা আৰু তলৰ তিনিটা এক্সট্ৰাকৈ মিলি কিবা এটা হৈ আছে বুলি সেইটো তাৰ লগত মিলি কিবা এটা হৈ আছে গতিকে তাইক চেক কৰোঁ কি হৈ আছে 915 364 এইটো ডাইৰেক্ট চাওক 5ৰ পৰা 4 গ'লে ডাইৰেক্ট বিয়োগ হৈ আছে 5ৰ পৰা 4 গ'ল থাকিলে আকৌ 11ৰ পৰা 16 গ'ল থাকিল 5 8 এই ওলাই গ'ল চাওক 915 - 364 পেলাই 1 11 গ'ল থাকিল 5 8 গ'ল থাকিল 5 551 543 দুটা ডাঙৰটোৰ পৰা সৰু বিয়োগ কৰিব লাগিব 7 8 9 - 543 নট নিল থাকিলে থাকিলে 240 মিলি আছে তেতিয়া এইটো 863 পৰা 241 বিয়োগ কৰিব 3 পৰা 1 গ'লে থাকিল 2 6 পৰা 4 গ'লে থাকিল 2 8 পৰা গ'লে থাকিল 622 ওলাই আছে বুজি পাইছে চাগে নেক্সট হুইচ ওৱান এইটো দিছে এইটো চাৰ্কুল এটা আছে একেই প্ৰথমতে নোৱাৰিলে আমি মাথা মাৰিব লাগিব আধা আধা মিলি কিবা হৈ আছে নেকি মিলালে হ'ল আৰু আধা আধা মিলি কিবা হৈ আছে নেকি চাওঁ এইটো আধা চাওঁ কি আছে 5 নি 8 16 পচিবলে নহয় মিলি থকা নাই এইটোতো 22 বেছি ডাঙৰ হৈ গ'ল এইটোতো নিমিলিব বেলেগ কিবা মিলি আছে নি 3 2 5 5 3 8 8 5 13 13 9 22 2 3 5 9 এইটোত মিলা নাই আৰু এইটো অকণমান এই পেটাৰ্ণটো দেখি অকণমান মিলিব যেন লাগিছে কি আছে চাওঁ 3 5 8 13 22 আৰু কুৱেশ্যন মাৰ্ক এইটো 3 লগত যদি 2 পূৰণ কৰোঁ ওচৰ পাজৰ পাব 5ৰ লগত 2 পূৰণ কৰিলে 10 8ৰ লগত 2 পূৰণ কৰিলেও ওচৰ পাজৰ পাব 16 13ৰ লগত 2 পূৰণ কৰিলেও ওচৰ পাজৰ পাব তেতিয়াহ'লে এইটোৰ লগত 2 পূৰণ হ'ব 3 লগত 2 পূৰণ কৰি যদি বিয়োগ 1 কৰোঁ 5 পাম
5 লগত 2 পূৰণ কৰি যদি আমি 1 বিয়োগ কৰোঁ নহয় এইটোত আমি 1 বিয়োগ কৰিব নহয় 2 বিয়োগ কৰিব লাগিব তেতিয়া 8 পাম পাই গ'লোঁ 8 দুগুণ 16 16 লগত যদি 3 বিয়োগ কৰোঁ 13 13 দুগুণ 26 26 লগত 4 বিয়োগ কৰিলে 22 22 দুগুণ 44 44 লগত 5 বিয়োগ কৰিলে পাম আমি 39 এইটো 39 শুদ্ধ উত্তৰ অ'কে নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া এইটো বিচাৰিব দিছে 12 আঠা 20 20 4 গুণ 80 16 হাতে 23 23 9 গুণ 207 নাই মিলা 23 9 গুণ হে এইটো 12 আঠা 20 20 4 গুণ 4 লগত 8টো নিমিলিলে বস্তুটো কি হ'ব স্কোৱাৰ 12 স্কোৱাৰ মানে কিমান 12 স্কোৱাৰ মানে 144 8 স্কোৱাৰ মানে 64 4 4 গ'ল থাকিল 0 14 গ'ল ইয়েছ মিলিলে এইটো 12 স্কোৱাৰ মানে হ'ল 144 8 স্কোৱাৰ মানে হ'ল 64 মাইনাছ কৰি দিলোঁ 8 থাকি গ'ল এইটো মিলিছে এইটো মিলে নাই চালে যদি মিলে কনফাৰ্ম 16 স্কোৱাৰ মানে মনত আছেনে 256 7 স্কোৱাৰ মানে 49 16 নগ'ল থাকিল 7 24 4 গ'ল থাকিল 20 207 তেতিয়াহ'লে 25 স্কোৱাৰ মানে 625 21 স্কোৱাৰ মানে 421 5 গ'ল থাকিল 4 থকা এটাই আছে গতিকে অপশ্যন এইটো শুদ্ধ উত্তৰ গোটেইটো উলিয়াই নাথাকিলেও হ'ব বাকীকেইটাতো নহয় which one will replace the question mark কি এইটো দেখি গম পাব লাগিছে কিটা ডাঙৰ ডাঙৰ ভেলু আছে ওপৰত তিনিটা মিলি তলত কিবা এটা হৈছে তো বেছি গাই দিয়ে এনেকৈ যদি থাকে কেনেকৈ মিলিছে চাওঁ এতিয়া 2 1 3 মিলি 36 আছে মানে স্কোৱাৰ মিলিলে হ'ব নি 2 স্কোৱাৰ মানে 4 1 স্কোৱাৰ মানে 1 3 স্কোৱাৰ মানে 9 9 10 14 নহয় কিউবত মিলি চাওঁ 2 কিউব মানে 8 1 কিউব মানে 1 3 কিউব মানে 27 27 1 28 36 য়েছ এই গোটেইকেইটা টাৰ্ম কিউব হৈ পিনি যোগফল যিহেতু আছে এইটো হৈছে এইটোত চাওঁ 3 কিউব মানে হ'ল 27 4 কিউব মানে হ'ল 64 0 কিউব মানে 0 7 4 11 1 বহিলে 1 কৰিলে 6 2 থাকে 9 91 য়েছ মিলিছে তেতিয়াহ'লে মাজৰ 4 কিউব মানে হ'ল 64 2 কিউব মানে হ'ল 8 1 কিউব মানে হ'ল 1 64 প্লাছ 8 এক ছেকেণ্ড 4 কিউব মানে 64 2 কিউব মানে 8 1 কিউব মানে একেই 64 প্লাছ 1 65 65 প্লাছ 8 73 অপশ্যন ডি টো শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 5 0 আছে 5 4 6 7 1 আছে তাহলে 2 পাতি দিওঁ নি ডাইৰেক্ট পাতি দিওঁ বুলি ক'লে পাতি দিব নোৱাৰিম নহয় তেনেকৈ পঢ়াহেঁতেনটো বহুত অংকত ওলাই গ'লহেঁতেন চুটকিতে পেটাৰ্ণটো বিচাৰিব লাগিব কেনেকৈনো মিলি আছে এইটো 0 কেনেকৈ বনাওঁ 7 পৰা 7 আৰু 6 মাজৰ ডিফাৰেঞ্চ 1 5 আৰু 4 মাজৰ ডিফাৰেঞ্চ 1 1 পৰা 1 বিয়োগ কৰিলে 0 একদম চকুত ফাৰ্ষ্ট এইটোৱে পৰিছে এইটো মিলে নাই চাওঁ 6 আৰু 4 ডিফাৰেঞ্চ 2 8 আৰু 7 ডিফাৰেঞ্চ 1 2 পৰা 1 গ'লে একে থাকে ওলাই গ'ল তেতিয়াহ'লে এইটো 4 ডিফাৰেঞ্চ এইটো 11 11 পৰা 4 গ'ল থাকিল 7 থাকিব লাগিছিলে কিন্তু নিমিলিলে দেখোন গৈ মেলি লাষ্টত এইটোৱে কাহিনীটো এতিয়া ডিফাৰেঞ্চত নহ'ব তেতিয়াহ'লে মিলিছে যেন লাগিছিলে কিন্তু লাষ্ট টাইমত ঠগি দিলে দেখিলে অপশ্যন এটাও নাই কি কওঁ এতিয়া তেতিয়াহ'লে চাওঁচোন শূন্য ক'বলৈ আৰু কি কৰিব পাৰি আকৌ এইটোও হ'ব 4 আৰু 7 যোগ কৰিলে 11 6 আৰু 5 যোগ কৰিলেও 11 11 মাইনাছ 11 কৰিলে 0 পাওঁ প্ৰথমডোখৰ এটা পেটাৰ্ণ মিলাইছোঁ 8 4 12 7 6 13 12 আৰু 13 মাজৰ ডিফাৰেঞ্চটো 1 এইটো পাইছোঁ 11 2 13 2 আৰু 0 2 13 আৰু 2 বিয়োগ কৰিলে পাম 11 য়েছ অপশ্যনত আছেনে আছে নেক্সট কুৱেশ্যন হুইচ ওৱান উইল ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক এইকেইটাত নাম্বাৰকেইটা দেখিয়ে আইডিয়া এটা লাগি গৈছে যে স্কোৱাৰ নাম্বাৰ হয় এইটো হ'ল 3 স্কোৱাৰ এইটো হ'ল 4 স্কোৱাৰ এইটো হ'ল 5 স্কোৱাৰ এইটো হ'ল 6 স্কোৱাৰ এইটো 4 স্কোৱাৰ 5 স্কোৱাৰ 6 স্কোৱাৰ 7 স্কোৱাৰ তেতিয়াহ'লে 6 স্কোৱাৰ 7 স্কোৱাৰ 8 স্কোৱাৰ 9 স্কোৱাৰ 8 স্কোৱাৰ মানে 64 এইটো শুদ্ধ উত্তৰ নেক্সটটো চাওঁ কুৱেশ্যন মাৰ্ক কেনেকৈনো উলিয়াম এইটো 6 4 6 3 আৰু এইফালে 8 আছে মানে এই তিনিটা লাগি কিবা এটা কৰি এইটো ওলাইছে 4 স্কোৱাৰ মানে 16 6 স্কোৱাৰ মানে 36 36 পৰা 16 গ'লে 20 20 পৰা নগ'লে নাই নিমিলে 6 4 10 10 13 13 পৰা গ'ল থাকিল 5 নহয় 4 × 6 কৰিলে 24
24ক যদি 3 হৰণ কৰোঁ 8 পাম yes 6 × 4 / 3 হৈ আছে তেতিয়াহ'লে এইটো হ'ব 10 × 6 / 5 মানে 60ক 12 কৰিলে 12 হ'লে হ'লে 4 × 8 / 2 2 2 যা 8 × 16 16টো আছেনে আছে চি গম পালে নেক্সট ইয়াত কনচেপ্ট বুলিবলৈ বিশেষ একো নাই আৰু প্ৰেক্টিছ কৰিব লাগে নিজে গেছ মাৰক এটা উলিয়াই যদি নোৱাৰিলে এনচাৰটো চাওক আৰু অকণমান প্ৰেক্টিছ কৰি যাওক সেইকাৰণে মই বেছি বহুত এক্সপ্লেইন কৰি থকা নাই লগতে জাষ্ট কৰি গৈছোঁ আপোনালোকৰ লগতে কৰি যাওক ইয়াতো একেই পেটাৰ্ণটো ওপৰ 3টা মিলি এইটো কিবা এটা হৈছে যেন লাগিছে চাওঁ কেনেকৈ মিলিছে 8 15 15 নি 18 যুগত মিলা নাই দেই বাকী কিহত মিলিছে চাওঁ 8 7 to 8 7 × 56 56ক 3 গ'লে যায় নাযায় এইটো অকণমান মিলিছে যেন লাগিছে 7 × 3 21 21ৰ লগত 8 যোগ কৰিলে য়েছ মিলি আছে ফাৰ্ষ্ট ৰ'টোত চাওক 7 × 3 যোগ 8 29 4 ছেকেণ্ডটো 4 × 3 12 যোগ 7 19 এতিয়া লাষ্টটো কি হ'ব 5 × লাষ্টটো x যোগ মাজতো 6 ইকুৱেল কিমান 31 দিয়া আছে তেতিয়াহ'লে আমি এইটো এক্সটো উলিয়াব লাগে তেতিয়াহ'লে 5x = হ'লে 65 লৈ গ'লে 25 হ'ব ইমপ্লাইজ x = কিমান হ'ব 25ক 5 হৰণ কৰিলে যায় 5 অপশ্যন বিটো শুদ্ধ উত্তৰ এইটো লাষ্টৰ কুৱেশ্যনটো আছে এইটো আপোনালোকে কমেণ্ট কৰি এনচাৰটো জনাওক ছেইম প্ৰচেছ এই 3টা লাগি কিবা এটা হৈছে তাত ট্ৰাই কৰক সকলোৱে মই কমেণ্টত ডু এনচাৰ ইন কমেণ্ট যদি লাষ্টলৈকে ভিডিঅ'টো চাইছে